দক্ষিণ কামৰূপৰ কুকুৰমাৰা ৰঙালী বিহুৰ সন্মিলনীৰ ব্যতিক্ৰমী প্ৰচেষ্টা। ৰং তুলিকাৰে বিহু মঞ্চত ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। চিত্ৰশিল্পীৰ ৰং তুলিকাৰ পৰশত প্ৰাণ পাই উঠিছে প্ৰকৃতিৰ মনোৰম দৃশ্য। চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো 2টা দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ঠায়ে ঠায়ে চলিছে বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালা। দক্ষিণ কামৰূপৰ কুকুৰমাৰা ৰঙালী বিহু সন্মিলনৰ ব্যতিক্ৰমী ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতি। চিত্ৰশিল্পীৰ ৰং তুলিকাৰ পৰশত বিহু মঞ্চত প্ৰাণ পাই উঠিছে প্ৰকৃতিৰ মনোৰম দৃশ্য। বিহু নাচৰ অপৰূপ দৃশ্যতকৈও শলাগ ল'বলগীয়া এক অপূৰ্ব দৃশ্য হৈছে কুলচী নৈৰ বুকুত সাঁতুৰি থকা শিশুৰ দৃশ্য। আনহাতে বিহুতলীত বাঁহেৰে সজ্জিত ৰাইজৰ বাবে ৰভাতলী নিৰ্মাণত ব্যস্ত ৰভাসজ্জাৰ কৰ্মীসকল। উদ্দেশ্য এটাই, মাথো হেঁপাহৰ ৰঙালীক আদৰি বহাগৰ সাজোন কাচোনেৰে আলফুল মনক অলপ ৰঙীন কৰি হেঁপাহৰ ৰঙালী উৎসৱটি পালন কৰা। আগন্তুক আহিব লগা ৰঙালী বিহুৰ বাবে গোটেই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই কামখিনি আমি এইকেইজনে কৰিছোঁ। কামখিনি কৰি বহুত ভাল লাগিল। লগতে ইয়াতে থিমটো যে দিছোঁ শিশু বা নদী, এই বস্তুবিলাক প্ৰায় নোহোৱা হৈ গৈ আছে। আমাৰতো কলহী নদী এছিয়াৰ ভিতৰত বিখ্যাত শিশু বা যিটো আমাৰ ৰিভাৰ ডলফিন, এই বস্তুটো দিনক দিনে নোহোৱা হৈ গৈ আছে। এই কোম্পানীবিলাক আহিল, কিবা আহিল, তেনেকৈ ল'ৰা ছোৱালীয়ে, সেইবাবে ইয়াতে বনাই ভাল লাগিছে। জনাও মানে এওঁলোকৰো মন আছে, এওঁলোকৰো উৎসাহ এটা আছে যে বস্তু আমি বনামেই। তেনেকৈ মোক কৈছিল, কওঁতে আমি আলোচনা কৰি বস্তুবিলাক এনেকৈ ক'ত কি লাগে, কেনেকুৱা কৰিলে ভাল হয়, সেই বস্তুখিনি আঁকি দিছোঁ। শিশু যাতে সংৰক্ষণ কৰাৰ বাবে চৰকাৰে অলপমান আগবাঢ়ি আহে চৰকাৰৰ ফালৰ পৰা। আৰু যিহেতু এইটো বিখ্যাত, এছিয়াৰ ভিতৰতে বিখ্যাত আমাৰ কলহী নদী শিশুৰ বাবে, বস্তুবিলাক নোহোৱা হৈ গৈ আছে। কোম্পানী বহিছে, কিবা বহিছে, দিনক দিনে শিশু নোহোৱা হৈ গৈ আছে। যাতে এই বস্তুবিলাক যাতে ভাল হয়, যাতে অলপমান ব্যৱস্থা লয়, সেইখিনি। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।